নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক আটাই নিশ্চয় কুশলে আছে। চাওঁতে চাওঁতে ইলেকশ্যনৰ দিনটো গুচি গ'ল। আপোনালোকে সকলোৱে নিশ্চয় আপোনালোকৰ নিজৰ নিজৰ যি গণতান্ত্ৰিক অধিকাৰ সেয়া সাব্যস্ত কৰিলে। যি নহওক, আপোনালোকে এই ইলেকশ্যনৰ সময়ত ইজনে সিজনৰ স্বাস্থ্যৰ বুজ ল'লে, মনৰ বুজ ল'লে, বুকুৰ কুটুমৰ দৰে বঙহে বঙহৰ খবৰ ল'লে। সহিত যুদ্ধৰ অসহিত প্ৰতিযোগিতা আপোনালোকে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা যুদ্ধখনত নিশ্চয় প্ৰত্যেকেই আশাৰে বাট চাই আছে। ৰিজাল্ট আহিব মে'ৰ 4 তাৰিখ। গতিকে অপেক্ষা কৰিলোঁ আমিও। বঙহে বঙহৰ বুকুত ভৰি থৈ শ্ৰেষ্ঠতাৰ যুদ্ধখনত নিজকে প্ৰতিপন্ন কৰিব বিচৰা এই গণতন্ত্ৰ শব্দত আপোনালোকে কিমান পালে, কিমান হেৰুৱালে। শব্দৰ বীজ, আৰু এইখিনি সময়তে মোৰ মনলৈ কেইটামান শব্দ আহিছিলে। এই শব্দকেইটাক লিপিবদ্ধ কৰি ৰাখিব বিচাৰিলোঁ, আৰু এই লিপিবদ্ধ কৰা শব্দকেইটাকে আপোনালোকৰ সন্মুখত এবাৰ পাঠ কৰি শুনাম বুলি ভাবিছোঁ। অনুভৱৰ শিৰোনাম শব্দৰ বীজ। যি শব্দ লিখা হয় সেয়া কাহিনী হৈ যায়, আৰু যি কাহিনী শুনোৱা হয় সেয়া ইতিহাস হৈ যায়। শব্দবোৰ সৰল নহয়, ইহঁতে সময়ৰ বুকুত ৰোপণ কৰে নীৰৱ বীজ। শব্দবোৰ সৰল নহয়, ইহঁতে সময়ৰ বুকুত ৰোপণ কৰে নীৰৱ বীজ। আজিৰ কলমৰ একোটা আচৰ কালিৰ পৃথিৱীত এটা নতুন পথৰ জন্ম দিয়ে। মই সময়ৰ বুকুত প্ৰতিটো শব্দৰে কাহিনী লিখিব বিচাৰোঁ। কলমৰ আগত জ্বলি থকা এটা সৰু দিয়া হ'ল, যাতে অন্ধকাৰত হেৰাই যোৱা পথবোৰে পোহৰ পাই উঠে। যাতে অন্ধকাৰত হেৰাই যোৱা পথবোৰে পোহৰ পাই উঠে। মোৰ শব্দবোৰ মাত্ৰ কাগজত লিখা আখৰ নহয়, ইহঁত সময়ৰ লগত হোৱা এটা নীৰৱ চুক্তি, নীৰৱ প্ৰাৰ্থনা। মই মোৰ দিনবোৰ অলেখ কাহিনীৰে ভৰাই ৰাখিম। মই মোৰ দিনবোৰ অলেখ কাহিনীৰে ভৰাই ৰাখিম, যাতে এদিন মোৰ ভৱিষ্যত প্ৰজন্মই এই কাহিনীবোৰ পঢ়ি কয়, এই শব্দবোৰত জীয়াই থকাৰ সাহস আছে জীৱন যুদ্ধত যুঁজি থকাৰ প্ৰেৰণা। মই মোৰ দিনবোৰ অলেখ কাহিনীৰে ভৰাই ৰাখিম।
যাতে এদিন মোৰ ভৱিষ্যত প্ৰজন্মই এই কাহিনীবোৰ পঢ়ি কয় এই শব্দবোৰত জীয়াই থকাৰ সাহস আছে জীৱন যুদ্ধত যুঁজি থকাৰ প্ৰেৰণা। যেতিয়া সময় ক্লান্ত হয়, যেতিয়া মানুহে আশা হেৰুৱাব, তেতিয়া এই শব্দবোৰে আৰু এবাৰ সপোন জগাই তুলিব। মই সেই কাহিনীবোৰ লিখিব বিচাৰোঁ। য'ত পৰাজয়ো শিক্ষা হয়, অশ্ৰুও শক্তি হয়, আৰু অন্ধকাৰৰ মাজতো এটা সূৰ্য উঠাৰ প্ৰতিশ্ৰুতি থাকে। কাৰণ মই জানো আজিৰ শব্দবোৰ কালিৰ পথ প্ৰদৰ্শক হ'ব পাৰে। সেয়েহে মই লিখি থাকিম সময়ৰ বুকুত প্ৰতিটো শব্দৰে একোটা জীৱন্ত কাহিনী, যাতে এদিন এই কাহিনীবোৰ মাত্ৰ ইতিহাস নহয়, ই মানুহৰ হৃদয়ত জীয়াই থকাৰ সত্তা জ্বলাই ৰাখে। সেয়েহে মই লিখি থাকিম সময়ৰ বুকুত প্ৰতিটো শব্দৰে একোটা জীৱন্ত কাহিনী, যাতে এদিন এই কাহিনীবোৰ মাত্ৰ ইতিহাস নহয়, ই মানুহৰ হৃদয়ত জীয়াই থকাৰ সত্তা জ্বলাই ৰাখে। বন্ধুসকল, কাহিনী আপোনাৰ আৰু মোৰ জীৱনৰ কাহিনী। নমস্কাৰ।